হেল্ল' এভৰিৱান, সকলোলৈ নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টো হ'ব আছাম টেট 2021ৰ ওপৰত কাৰেক্ট টেন্স যি আছে টপিক, সেই কাৰেক্ট টেন্সৰ ওপৰত আমি আজি ডিছকাছ কৰিম আৰু কেইটামান মাল্টিপল চইচ কুৱেশ্যনৰ এনচাৰ কৰিবলৈ আমি যত্ন কৰিম। আৰু মাত্ৰ 2 ছেকেণ্ডতে আমি এই যি এনচাৰ আছে এনচাৰ আমি উলিয়াবলৈ চেষ্টা কৰিম। গতিকে কাৰেক্ট টেন্স কাক কোৱা হয়? কাৰেক্ট মানে শুদ্ধ, টেন্স মানে কাল বা সময়। গতিকে সময়টো শুদ্ধ কৰাই হৈছে কাৰেক্ট টেন্স। গতিকে সময় শুদ্ধ কৰাই হৈছে কাৰেক্ট টেন্স। ইয়াৰ কিছুমান নিয়ম নীতি আছে, ডিচিপ্লিন আছে। গতিকে ইয়াৰ ডিচিপ্লিনসমূহ আমি প্ৰাৰম্ভিক ডিচিপ্লিনসমূহ আমি ইয়াতে আলোচনা নকৰোঁ, কাৰণ ইয়াতে প্ৰাৰম্ভিক যি ডিচিপ্লিন আছে, নীতি নিয়ম আছে, এইবোৰ আলোচনা কৰিলে ভিডিঅ' যথেষ্ট দীঘল হ'ব আৰু লগতে এটা ভিডিঅ'ত কমপ্লিট হোৱাটো অসম্ভৱ। যিটো কোৰ্চ নেকি 3 মাহ 4 মাহৰ কোৰ্চ হয়, গতিকে এটা ভিডিঅ'ত সেইবোৰ সম্ভৱ নহয়। গতিকে আমি জানো আপোনালোকে বহুত জ্ঞাত, গতিকে সেইবোৰ টানি আনি ইয়াত যথেষ্ট সময় ব্যয় কৰাৰ কোনো প্ৰয়োজন নাই। ডাইৰেক্ট আমি কিছু কনচেপ্ট দিম আৰু মাল্টিপল চইচ কুৱেশ্যনৰ এনচাৰ কৰিম। গতিকে পৰীক্ষাত অহাৰ যিবোৰ চান্স আছে মাল্টিপল চইচ কুৱেশ্যন, সেইবোৰ আলোচনা কৰিম। বলকচোন চাওক কি আছে। আজি 1 নম্বৰ প্ৰশ্ন, হুইচ ভাৰ্ব ইজ নট ইন দ্য পাষ্ট টেন্স। গতিকে সুধিছে যে পাষ্ট টেন্সৰ ভাৰ্ব কোনটো নহয়। পাষ্ট টেন্স মানে কি? অতীতকালৰ ভাৰ্ব কোনটো নহয়। গতিকে ভাৰ্বে কি বুজায়? ভাৰ্বে বুজায় কৰ্ম। গতিকে কোনটোৱে কৰ্ম কৰা বুজোৱা নাই, পাষ্ট টেন্সৰ কৰ্ম কৰোৱা বুজোৱা নাই। আমি প্ৰথমতে আপোনালোকক কৈ লৈছোঁ যে টেন্স হ'ল 3 প্ৰকাৰৰ। মূলতে সেয়া হ'ল প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। আৰু প্ৰেজেণ্ট টেন্সক আকৌ 4টা ভাগত ভগাব পাৰি। সেইকেইটা হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। গতিকে ঠিক তেনেধৰণে পাষ্ট টেন্সকো 4 ধৰণে ভাগ কৰা হয়। পাষ্ট টেন্সৰ 4টা ভাগ হ'ল প্ৰেজেণ্ট পাষ্ট ইনডিফিনিট টেন্স। প্ৰথম ভাগটো হ'ল পাষ্ট ইনডিফিনিট, তাৰপাছত হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্স, তাৰপিছত আহিব পাষ্ট পাৰফেক্ট টেন্স, তাৰপিছত আহিব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আৰু ঠিক তেনেদৰে ফিউচাৰ টেন্সকো 4টা ধৰণে ভাগ কৰিব পাৰি। ফিউচাৰ ইনডিফিনিট, ফিউচাৰ কণ্টিনিউৱাছ, তেনেকৈ ভাগ কৰিব পাৰি। গতিকে সেইবোৰ এতিয়া কৈ সময় নষ্ট কৰি লাভ নাই। আৰু লগতে এই প্ৰেজেণ্ট ইনডিফিনিট টেন্স প্ৰথমতে আলোচনা কৰিছোঁ। প্ৰেজেণ্ট ইনডিফিনিট টেন্স কাক কয় আৰু ইয়াৰ গঠন আছে, নোট আছে। ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট হয়। আৰু লগতে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ হ'ব ছাবজেক্ট প্লাছ MSR যিটো হয় প্লাছ মেইন ভাৰ্বৰ লগত ING যোগ, তাৰপিছত অবজেক্ট বহিব। গতিকে তেনেধৰণে আৰু বাকীবিলাকৰ সূত্ৰ আছে, এইবোৰ এতিয়া কোৱাৰ সময় নাই বা এইবোৰ কৈ থাকিলে এতিয়া বহু সময় নষ্ট হ'ব। সেইকাৰণে আমি ধৰি লৈছোঁ আপোনালোকে এইবোৰ জানে। আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্স কাক কয়, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কাক কয়, এইবোৰ আপোনালোকে জানে নিশ্চয়। গতিকে ডাইৰেক্ট আমি কাৰেক্ট টেন্স কৰিম। বাক্য কি কৰিম? বাক্য ভুলকৈ থাকিব আৰু তাক আমি টেন্সত পেলাই আমি শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। গতিকে কোন সময়ত কোন বাক্য হয় সেয়া আমি আজি আলোচনা কৰিম। আজি প্ৰথম প্ৰশ্নটো পুনৰ কৈছোঁ, হুইচ ভাৰ্ব ইজ নট ইন দ্য পাষ্ট টেন্স। পাষ্ট টেন্সৰ ভাৰ্ব কোনটো নহয়, তলত দিয়া ভাৰ্ব কোনটো নহয়। পাষ্ট টেন্সৰ ভাৰ্ব অতীতকালৰ ভাৰ্ব কোনটো নহয়, কৰ্ম কোনটো কৰা নুবুজাইছে। A নম্বৰত আছে হি ৱৰ্কড, B নম্বৰত আছে হি ৱেণ্ট, C নম্বৰত আছে হি ৱৰ্কছ, D নম্বৰত আছে হি বট। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? কাৰেক্ট এনচাৰটো
ৱৰ্কটো হেৰি আছে পাষ্ট টেন্সত আছে আৰু ৱেণ্টটো আছে গ'ৰ পাষ্ট টেন্স ৱেণ্ট আৰু ৱৰ্কছটো প্ৰেজেণ্ট ফৰ্মত আছে ৱৰ্কছটো কিয় বহিছে য়েছটো কিয় বহিছে সি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত ভাৰ্বৰ লগত য়েছ বা ই এছ বহে গতিকে সেইকাৰণে বহিছে ৱৰ্কছ য়েছটো বহিছে তাৰপিছত আছে বটটো কি হয় যিটো বাই আছে ভাৰ্ব বাই মানে কিনা আৰু সেই ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপটো ইয়াত বহিছে পাষ্ট পাৰ্টিচিপল ফ্ৰম ইয়াত বহা দেখিবলৈ পোৱা গৈছে ইয়াত সুধিছে যে পাষ্ট টেন্সৰ ভাৰ্ব কোনটো নহয় গতিকে ৱৰ্কটো ক'লে ৱৰ্কটো পাষ্ট টেন্সৰ ভাৰ্ব হয় তাৰপিছত ৱেণ্টটো পাষ্ট টেন্সৰ ভাৰ্ব হয় তাৰপিছত ৱৰ্কছটো প্ৰেজেণ্ট ফৰ্মত আছে আৰু বৰ্ডটো পাষ্ট পাৰফেক্ট ফৰ্মত আছে বা পাষ্ট ইনডিফিনিটত ধৰিব পাৰি গতিকে ইয়াত সুধিছে যে পাষ্ট টেন্সৰ ভাৰ্ব নহয় কোনটো গতিকে ৱৰ্কছ যিটো আছে সেইটোৱে হ'ব কাৰেক্ট এনচাৰ কিয়নো ৱৰ্ক মানে কি কৰ্ম কৰা বুজায় গতিকে কাম কৰা বুজায় সি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছে তাৰ ঠাইত বহিছে য়েছ গতিকে ৱৰ্কছ হ'ল হি ৱৰ্কছ এইটোৱে হ'ব কাৰেক্ট এনচাৰ চি নম্বৰটো এইখিনিতে আৰু এটা কথা কৈ ল'ব বিচাৰিছোঁ যে কাৰেক্ট টেন্স কৰোঁতে বহুখিনি নিয়ম নীতি দৰকাৰ আৰু বহুখিনি জানিব লাগিব অক্সিলিয়াৰী ভাৰ্বৰ বিষয়ে জানিব লাগিব তাৰপিছত যিবোৰ মেইন ভাৰ্ব আছে এই মেইন ভাৰ্বৰ বিভিন্ন ৰূপ যেনে পাষ্ট টেন্সৰ ৰূপ কি হ'ব গ'ৰ পাষ্ট টেন্সৰ ৰূপ হ'ব ৱেণ্ট তাৰপিছত পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি হ'ব গান হ'ব তেনেকুৱা ধৰণে আপোনালোকে এইবোৰ জানিব লাগিব আমি ধৰি লৈছোঁ আপোনালোকে এইবোৰ জানে আৰু সেই ধৰি লৈ পেলাই আমি আজি কাৰেক্ট টেন্স কৰিবলৈ যত্ন কৰি আছোঁ নেক্সট হুইচ ভাৰ্ব ইজ নট প্ৰেজেণ্ট টেন্স গতিকে 2 নম্বৰত সুধিছে যে তলত দিয়া ভাৰ্ব কোনটো প্ৰেজেণ্ট ফৰ্মত নাই বৰ্তমান কালত নাই শ্বি লিচেণ্ট শ্বি টক্স শ্বি ৱাইটছ শ্বি ৱাটছ কি হ'ব এইটো কোনটো হ'ব ইয়াৰে সুধিছে প্ৰেজেণ্ট টেন্সত নাই কোনটো ভাৰ্ব গতিকে লিচেণ্ট এইটো প্ৰেজেণ্ট ফৰ্ম এইটো পাষ্ট ফৰ্মত আছে তাৰপিছত টকৰ লগত এছ বহিছে সি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তাৰপিছত চি নম্বৰত হ'ব ৱাইটছ এইটো ৱাইটছ হ'ব লাগিছে উইটছ হৈ আছে গতিকে স্পেলিং ভুল হ'ল সি ৱাইটছ মানে কি অপেক্ষা কৰা গতিকে সিটো থাৰ্ড পাৰ্চন আৰু সেইকাৰণে য়েছ বহিছে ভাৰ্বৰ লগত তাৰপিছত আহিব ৱাটছৰ থাৰ্ড পাৰ্চন সিটো থাৰ্ড পাৰ্চন হয় সেইকাৰণে ৱাটছ বহিছে য়েছ বহিছে ভাৰ্বৰ লগত গতিকে আমাক সুধিছে প্ৰশ্নত কোনটো প্ৰেজেণ্ট টেন্সৰ ভাৰ্ব নহয় গতিকে আমি গম পালোঁ যে প্ৰেজেণ্ট টেন্সৰ ভাৰ্বৰ লগত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে য়েছ বা ই এছ যোগ হয় গতিকে বাকী তিনিটাত আছে বি চি ডি এই তিনিটা অপশ্যনত প্ৰেজেণ্ট ফৰ্মৰ ভাৰ্ব আছে আৰু লগতে কি আছে য়েছ এটা যোগ হৈছে য়েছ বা ই এছ এটা যোগ হৈছে কি হৈছে সিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় গতিকে আমাক সুধিছে যে কোনটো ভাৰ্ব প্ৰেজেণ্ট টেন্সৰ ভাৰ্ব নহয় গতিকে ওপৰত উল্লেখ কৰা সেইটোৱে হ'ব সেইটোৱে পাষ্ট টেন্সৰ ভাৰ্ব হয় সি লিচেণ্ট গতিকে ইয়াৰ নম্বৰটো হ'ব কাৰেক্ট আনচাৰ নেক্সট আহিছোঁ 3 নম্বৰ প্ৰশ্নটো হুইচ ভাৰ্ব ইজ নট ইন দ্য ফিউচাৰ টেন্স গতিকে ফিউচাৰ টেন্সৰ ভৱিষ্যৎকালৰ কোনটো ভাৰ্ব নহয় কোনটো কৰ্ম ভৱিষ্যৎকালত নহয় আমাক সুধিছে এতিয়া আমি চাম তলত দিয়া অপশ্যন কেতিয়া হি উইল গ'
হি উইল কাম, হি উইল এৰাইভ, হি লিভছ। গতিকে কি সুধিছে প্ৰশ্নত, আমাক কি সুধিছে? বাৰে বাৰে আপোনালোকে কৈছে প্ৰশ্ন চাওক, প্ৰশ্নত কি সুধিছে। প্ৰশ্নত সোধা মতে আমি অপশ্যনলৈ যাব লাগিব আৰু এনচাৰ কৰিবলৈ আমি ডিল কৰিব লাগিব। কোনটো ভাৰ্ব ফিউচাৰ টেন্সৰ ভাৰ্ব নহয় সুধিছে। হি উইল গ', উইলটো কি হয়? উইলটো ফিউচাৰ টেন্সৰ হয়। ফিউচাৰ টেন্সত সদায় শ্বেল বা উইল বহে। অক্সিলিয়েৰী ভাৰ্ব হিচাপে বা ফিউচাৰ ৰূপ দিবলৈ হ'লে, ভৱিষ্যৎকালৰ ৰূপ দিবলৈ হ'লে শ্বেল বা উইল বহে। গতিকে হি উইল গ' এইটোতো নহ'ব, হি উইল কাম এইটো নহ'ব, হি উইল এৰাইভ এইটো নহ'ব, হি লিভছ। গতিকে এইটো হোৱাৰ চান্স আছে। গতিকে ডি নম্বৰটো হ'ব শুদ্ধ উত্তৰ, হি লিভছ। এইটো কি হয়? এইটো ফিউচাৰ টেন্সৰ ভাৰ্ব নাই ইয়াত। গতিকে আমাক সুধিছে যে কোনটোত ফিউচাৰ টেন্সৰ ভাৰ্ব নাই? ডি নম্বৰটোৱে হ'ব যে ফিউচাৰ টেন্সৰ ভাৰ্ব নাই। গতিকে আমাৰ চাব লাগিব যে লিভছটো কি আছে। লিভছটো প্ৰেজেণ্ট ফৰ্মত আছে, ভাৰ্বৰ লগত ই এছ প্লাছ হৈ আছে। সি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু তাৰ ঠাইত লিভৰ লগত ই এছ প্লাছ হৈ আছে। গতিকে হি লিভছটোৱে হ'ব কাৰেক্ট আনচাৰ, অপশ্যন ডি। 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। ছিজ বিন ডেছ টু মিউজিক অল ডে। গতিকে এইটো কি টেন্সত পৰিছে? কোনটো কালত এইটো বাক্য হয়? কোনটো কালৰ বাক্য হয়? ছি হেজ বিন টু মিউজিক অল ডে। ছি হেজ বিন ডেছ টু মিউজিক অল ডে। গতিকে লিচেনিং বহিব, নে লিচেন বহিব, নে লিচেণ্ট বহিব, নে লিচেন্স বহিব? গতিকে আমাৰ প্ৰথমতে জানিব লাগিব যে বাক্যটো, চেণ্টেন্সটো কিহৰ পৰিছে? ছি ইজ, ছিৰ লগত এনেকুৱা ফৰ্মত ছিজ থাকিলে ইজ হ'ব আৰু লগতে হেজো হ'ব। গতিকে আমাৰ বাকীবিলাক চাব লাগিব যে বিনটো কেতিয়াও নহয়। গতিকে আমাৰ চাব লাগিব যদি ইয়াত ইজ হ'লহেঁতেন তেন্তে বিনটো নহ'লহেঁতেন। গতিকে এইটো ধৰি পেলাই আমাৰ ধৰিব লাগিব যে এইটো কোনটো চেণ্টেন্সত, কোনটো টেন্সত পৰিছে। গতিকে নিশ্চয় আপোনালোকে ধৰিব পাৰিছে যে এইটো কোনটো টেন্সৰ বাক্যটো হয়। এইটো নিশ্চয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য হয়। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স হয় এইটো। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্ম হ'ল, নোট হ'ল যে ছাবজেক্ট প্লাছ হেভ বা হেজ, হেভ বিন বা হেজ বিন প্লাছ মেইন ভাৰ্বৰ লগত ING যোগ হ'ব, তাৰপিছত অবজেক্ট হ'ব। গতিকে আমি এই সূত্ৰমতে এই কাৰেক্ট টেন্সটো কৰিম। ছি হেজ বিন, সিটো কি আছে? ইয়াত ছাবজেক্ট হৈ আছে। হেজ বিন আমি আলোচনা কৰিছোঁ যে সূত্ৰত আছে ছাবজেক্ট প্লাছ হেজ বিন বা হেভ বিন বহিব। গতিকে চিৰ লগত হেজ বিন বহিছে, ছি হেজ বিন। তাৰপিছত কি আহিব? তাৰপিছত আহিব মেইন ভাৰ্বৰ লগত ING যোগ। চাওক তলত কোনটো আছে ING যোগ, একদম 2 ছেকেণ্ডত আপোনালোকে পাৰিব। এ নম্বৰটোৱে আছে লিচেনিং। গতিকে লিচেনিংটোৱে হ'ব ইয়াত ডেছত হ'ব আৰু টু মিউজিক অল ডে। গতিকে ছি হেজ বিন লিচেনিং টু মিউজিক অল ডে। এটি হ'ব কাৰেক্ট এনচাৰ, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। গতিকে এনেধৰণে আপোনালোকে অপশ্যনকেইটা ইলিমিনেট কৰিব চেষ্টা কৰিব আৰু প্ৰথমতে চেষ্টা কৰিব বাক্যটো কিহত পৰিছে, কোনটো টেন্সৰ হয়। আৰু টেন্সৰ যি সূত্ৰ আছে বা নোট আছে আপোনালোকে যিয়ে কওক এইটো মুখস্থ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ নিশ্চয় আছে মুখস্থ, যিবাৰ আগত থাকিব লাগিব। গতিকে বাকী অপশ্যন যিকেইটা আছে বাকীকেইটা ইলিমিনেট কৰি দিয়ক। লিচেন, লিচেণ্ট, লিষ্টেন্স এইবিলাক নহয়। লিচেণ্ট কি হ'ব? এইটো চিটো কি হ'ব? চি নম্বৰটো লিচেণ্ট। লিচেণ্ট পাষ্ট টেন্সৰ ভাৰ্ব। তাৰপিছত আছে বি নম্বৰ লিচেন, এইটো প্ৰেজেণ্ট ফৰ্মৰ ভাৰ্ব। তাৰপিছত আছে ডি নম্বৰত লিচেন্স, বহুবচন ইয়াত বহিছে। গতিকে পাষ্ট টেন্সৰ প্ৰেজেণ্ট টেন্সৰ ভাৰ্ব হয় লিচেন্স, তো নহ'ব এইটো।
গতিকে ডাইৰেক্ট আপোনালোকে বাকী তিনিটা কেঞ্চেল কৰি দিয়ক। এ নম্বৰটো হ'ব শুদ্ধ উত্তৰ ইয়াৰে। নেক্সট আহিছোঁ 5 নম্বৰলৈকে। হুইচ ৱৰ্ড গ'জ ইন দ্য গেপ ডেছ ইউ ইট মিট এভৰি ডে। গতিকে ইয়াত প্ৰশ্ন সুধিবলৈ দিয়া হৈছে। কি হ'ব এইটো? এভৰি ডে আছে, প্ৰত্যেক দিনাই আমি মাংস খাওঁ। প্ৰত্যেক দিনাই তুমি মাংস খোৱা। গতিকে প্ৰশ্ন সুধিলে কেনেকুৱা হ'ব, কেনেধৰণে হ'ব? তুমি প্ৰত্যেক দিনাই মাংস খোৱানে? গতিকে বলকচোন অপশ্যনকেইটা চাওঁ। ডিড, ড, উইল, নটা। গতিকে কি হ'ব ইয়াত? এভৰিডে আছে। এভৰিডে থাকিলে আপোনালোকে নিশ্চয় জানিব লাগিব যে প্ৰেজেণ্ট ফৰ্মত আছে, আৰু ইয়াত আপোনালোকে ডৰিড ডেছৰ সহায় ল'ব লাগিব। গতিকে চাব লাগিব যে ভাৰ্বটো, এই চেণ্টেন্সটোৰ ভাৰ্ব ক'ত আছে, কি ফৰ্মত আছে? ইট, আৰু লগতে এভৰিডে আছে। তো নিশ্চয় এয়া প্ৰেজেণ্ট টেন্সৰ ভাৰ্ব হয়, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভাৰ্ব হয়। তো প্ৰেজেণ্ট টেন্সৰ ভাৰ্ব হ'লে ডৰিড ডেছৰ সহায় ল'ম আমি। তো কি হ'ব এই তিনিটাৰ মাজত? যিহেতু ইউটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ নহয়, ডাছ নহয়, তাৰপিছত ডিড পাষ্ট টেন্স নহয়তো, এইটো আমি নিশ্চয় ড'ৰ সহায় ল'ম। গতিকে হ'ব হুইচ ৱৰ্ড গেপছ ইন দ্য গেপ। তাৰপিছত বাক্যটো দিয়া আছে, শুদ্ধ কৰিব লাগে। ড ডেছত হ'ব ড ইউ ইট মিট এভৰি ডে। গতিকে এইটোৱে হ'ব কাৰেক্ট এনচাৰ। নেক্সট 6 নম্বৰ কুৱেশ্যনলৈকে আহিছোঁ। হুইচ ৱৰ্ড গ'জ ইন দ্য গেপ। গতিকে একেই। তাৰপিছত বাক্যটো চাওঁ কি আছে। ডেছ ইউ হাৰ দ্য থাণ্ডাৰ লাষ্ট নাইট। গতিকে এইটো কি হ'ব? প্ৰশ্ন সুধিব লাগে, ইণ্টাৰগেটিভ চেণ্টেন্স হ'ব। গতিকে ইণ্টাৰগেটিভত ডৰিড ডেছৰ সহায় ল'ব লাগে নে হুইল বহিব না নান অফ দ্য এবভ বহিব? গতিকে আমাৰ প্ৰথমতে চাব লাগিব এইটো বাক্যটো কিহৰ, কোন টেন্সত পৰিছে। লাষ্ট নাইট আছে, শেহতীয়া ৰাতি। গতিকে এটা নিশ্চয় এইটো পাষ্ট টেন্সত আছে বাক্যটো। যে পাষ্ট টেন্সত থাকিলে কি হ'ব? বাকী যিবোৰ অপশ্যন আছে চব এলিমিনেট কৰি দিয়ক, কেঞ্চেল কৰি দিয়ক। ডিড যিটো আছে সেইটো লগাই দিয়ক। ডিড ইউ হেয়াৰ দ্য থাণ্ডাৰ লাষ্ট নাইট। গতিকে অপশ্যন এ ডিডটো হ'ব কাৰেক্ট এনচাৰ। গতিকে মাত্ৰ 2 ছেকেণ্ডত আপোনালোকে পাৰিব যদি আপোনালোকে নিয়মখিনি জানে। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 7লৈকে। হুইচ ৱৰ্ড গ'জ ইন দ্য গেপ। গতিকে গেপত কি হ'ব, ডেছত কি হ'ব? ইয়াত সুধিছে ডেছ ইউ কাম এগেইন টুমৰো। গতিকে এইটো প্ৰশ্ন সুধিবলৈ দিছে, আৰু ডৰিড ডেছৰ সহায় ল'ম নে উইল হ'ব নে নান অফ দ্য এবভ হ'ব? প্ৰশ্ন সুধিবলৈ দিয়া হৈছে। এইটো অৰ্থ কি? ইউ কাম এগেইন টুমৰো, তুমি অহাকালি আহিবা, পুনৰ আহিবা। গতিকে ইয়াত কি হ'ব? ইয়াত চকু মুদি, টুমৰো আছে তেতিয়া, চকু মুদি উইল বহুৱাই দিলেই হ'ল। শ্বেল বা উইল টুমৰো থাকিলে ফিউচাৰ টেন্সত ধৰিব লাগিব। গতিকে আমি চকু মুদি উইল বহুৱাই দিম। যে উইলটো হ'ল অক্সিলিয়েৰী ভাৰ্ব। উইল ইউ কাম এগেইন টুমৰো। গতিকে তুমি অহাকালিলৈ পুনৰ আহিবানে, তেনেকুৱা এটা বুজাইছে। গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট 8 নম্বৰ প্ৰশ্ন। পাউল ডেছ ইন এ বেংক। গতিকে কি হ'ব এইটো? অপশ্যন আছে ৱৰ্কিং, ৱৰ্কছ, হেভ, অৰ। গতিকে পাউলে বেংকত কি কৰে? কাম কৰে। গতিকে কি টেন্স হ'ব এইটো? গতিকে ইয়াত এইটো কি টেন্সত বহিছে? পাউলে বেংকত আছে। কি কৰি আছে পাউল বেংকত? পাউলটো হ'ল
নাম আৰু বেংকত আছে গতিকে ৱৰ্কিং নহয় এইটো নিশ্চয় প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স হয় গতিকে আপোনালোকে এনেকৈ ধৰিব লাগিব যে এইটো কি টেন্সত পৰিছে এইটো নিশ্চয় প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স হ'ব কাৰণ পাউল বেংকত আছে কেতিয়া আছে কি কৰিছে কি কৰা নাই এইবোৰতো সোধা নাই অকল সুধিছে যে পাউল বেংকত আছে তো পাউল বেংকত কি কৰি আছে সেইটো বহুৱাই দিলে বাক্যটো কমপ্লিট হৈ যাব গতিকে আমি চাওঁ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ যি গঠন আছে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ইয়াত কি বহিব অক্স বহিব থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হ'লে পাউলটো থাৰ্ড পাৰ্চন গতিকে অপশ্যন চিটো হ'ব কাৰেক্ট এনচাৰ পাউল চি নম্বৰলৈ চাওক পাউল ৱৰ্কছ ইন এ বেংক পাউলে কি কৰি আছে বেংকত কাম কৰিছে গতিকে পাউলে কেতিয়া কৰিছে কেতিয়া কৰা নাই তেনেকুৱা বুজোৱা নাই পাউলে বেংকত কাম কৰে তেনেকুৱা বুজাইছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স তাৰপিছত 9 নম্বৰ প্ৰশ্নটোলৈকে আহিছোঁ ডু ইউ ষ্টিল ডেছ টেনিছ অন ছানডে গতিকে ইয়াত প্ৰশ্ন সোধা হৈছে যে তুমি দেওবাৰে খেলানে টেনিছ খেলানে গতিকে এইটো বুজাইছে গতিকে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বহিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠন আছিলে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট গতিকে এইটো ইণ্টাৰগেটিভ চেণ্টেন্সৰ হেৰি হেতুকে মানে ডেছত বহিব প্ৰশ্ন সোধা হৈছে গতিকে প্ৰশ্ন সোধা হৈছে এই চেণ্টেন্সটোত তাৰপিছত এইটো প্লে হ'ব প্লেৰ হেৰি যি পাষ্ট ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ফৰ্ম নবহে কাৰণ এইটো হেৰিত আছে ডো প্ৰেজেণ্ট টেন্সৰ হয় আৰু লগতে বাক্যটো প্ৰেজেণ্ট টেন্সত আছে গতিকে এইটো অপশ্যন এ প্লে বহিব ডু ইউ ষ্টিল প্লে টেনিছ অন ছানডে গতিকে তুমি দেওবাৰে টেনিছ খেলানে গতিকে বাক্যটো কমপ্লিট হৈ গৈছে প্লে দিয়াৰ প্ৰাকখনতেই প্লে দিয়াৰ লগে লগে বাক্যটো চেণ্টেন্সটো ক্লিয়াৰ হৈ গৈছে ডু ইউ ষ্টিল প্লে টেনিছ অন ছানডে নেক্সট আহিছোঁ 10 নম্বৰলৈকে অন্তিম প্ৰশ্নটোলৈকে হোৱেন ৱাজ দ্য লাষ্ট টাইম ইউ ডেছ এ নিউ চাৰ্ট গতিকে ডেছত কি বহিব বাইজ বাইং বাই বট এইটো কি টেন্সত পৰিছে প্ৰথমতে চাব লাগিব টেন্সটো হোৱেন ৱাজ দ্য লাষ্ট টাইম অতি শেহতীয়াভাৱে ইউ এ নিউ চাৰ্ট গতিকে তুমি নতুন চাৰ্ট এইটো নহয় বাক্য গতিকে বাক্যটো কমপ্লিট কৰিব লাগিব যে ইউ বাই বা ইউ বট দি পেলাই বাক্যটো চেণ্টেন্সটো কমপ্লিট কৰিব লাগিব যে তুমি নতুন চাৰ্ট কিনিবানে এতিয়ালৈকে লাষ্ট টাইম শেহতীয়া সময় হৈ গৈছে গতিকে তুমি নতুন চাৰ্ট কিনিবানে গতিকে এইটো পাষ্ট টেন্সৰ ভাৰ্ব প্ৰেজেণ্ট আমাৰ চাব লাগিব যে পাষ্ট টেন্সৰ ভাৰ্ব ক'ত আছে গতিকে যিহেতু চেণ্টেন্সটোৱে পাষ্ট টেন্সৰ হয় যে হোৱেন ৱাজ দ্য লাষ্ট টাইম ইউ ডেছ এ নিউ চাৰ্ট গতিকে ৱাজ আমি দেখিবলৈ পালোঁ গতিকে আপোনালোকে চকু মুদি ইউ ভট এ নিউ চাৰ্ট গতিকে তুমি নতুন চাৰ্ট কিনিছিলানে যেতিয়া শেহতীয়া সময় আছিল তেতিয়া তুমি নতুন চাৰ্ট কিনিছিলানে তেনেকুৱা বুজাইছে পাষ্ট টেন্সত কিবা এটা কাম কৰা বুজাইছে অৰ্থাৎ কাম কৰা মানে কি চাৰ্ট কিনা বুজাইছে যে তুমি যেতিয়া শেহতীয়া সময় আছিল তেতিয়া তুমি চাৰ্টটো কিনিছিলানে পাষ্ট টেন্সত বুজাইছে
গতিকে অপশ্যন ডি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইউ বট এ নিউ চাৰ্ট এইটোৱে হ'ব কাৰেক্ট এনচাৰ গতিকে এইখিনি আছিলে মূল বিষয়বস্তু ভিডিঅ'টো অকণমান দীঘলীয়া হ'ল কাৰণ আমি কিছুমান গ্ৰামাৰৰ কিছুমান ডিচিপ্লিন থাকে সেই ডিচিপ্লিনবোৰ আমাৰ ক'বলগীয়া হয় বহুখিনি আমি এৰি দিলোঁ তথাপিও আমি কিছুমান আলোচনা কৰোঁতে ডিছকাছ কৰোঁতে নীতি নিয়ম ডিচিপ্লিন ডিছকাছ কৰোঁতে সময় গ'ল সময় বহুত বেয়াই হ'ল 26 মিনিট হৈ গ'ল গতিকে এইখিনিলৈকে ভিডিঅ' চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে আৰু নতুন নতুন ভিডিঅ' দিবলৈ আমি যত্ন কৰিম এই চেনেলটো যদি ভাল পায় আপুনি যদি নতুন এই চেনেলটোত তেন্তে অনুগ্ৰহ কৰি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব কাৰণ আমি বিভিন্ন ধৰণৰ ভিডিঅ' দিওঁ টেট সম্পৰ্কীয় অকল ইংলিছ বুলিয়ে নহয় ইংলিছ লেংগুৱেজৰ বুলিয়ে নহয় আমি অন্য যিবোৰ বিষয় আছে সেই সকলো ধৰণৰ ভিডিঅ' আমি প্ৰস্তুত কৰি আপোনালোকলৈ দিওঁ গতিকে আপোনালোকে আমাৰ চেনেললৈ গৈ যিটো প্লে লিষ্ট আছে চেনেলৰ তালৈ গৈ আপোনালোকে বিভিন্ন বিষয়ৰ ভিডিঅ' চাব পাৰে অসমীয়া সমাজ বিজ্ঞান তাৰপিছত পৰিৱেশ অধ্যয়ন গতিকে এইবোৰ আপোনালোকে চাব পাৰে আৰু এইখিনিতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে ভিডিঅ' শ্বেয়াৰ কম কৰে গতিকে আপোনালোকে যদি ভাল পায় ভিডিঅ'টো তেন্তে শ্বেয়াৰ কৰিব বেছি বেছিকৈ পইচাটো তাত দিব নালাগে শ্বেয়াৰহে এটা গতিকে যিমান পাৰে আন ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ যোগেদি ফেচবুক হোৱাটছআপ টুইটাৰ ইনষ্টাগ্ৰাম এইবোৰৰ যোগেদি ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু আমি তেতিয়া মটিভেট হওঁ যেতিয়া আমি নেকি ভিউৱাৰ্ছ বেছি পাওঁ ভিউৱাৰ্ছ বেছি পালে আমি উৎসাহী হওঁ নতুন নতুন ভিডিঅ' প্ৰস্তুত কৰিবলৈ গতিকে এইখিনি আছিলে মূল বিষয়বস্তু আৰু লগতে লাইক এটা কৰিব আৰু কমেণ্ট বক্সত কিবা নেগেটিভ পজিটিভ ইতিবাচক নেতিবাচক কিবা ধৰণৰ কমেণ্ট থাকিলে আপোনালোকে কমেণ্টত জনাব পাৰে কমেণ্ট বক্সত আহি কমেণ্ট জনাব গতিকে এইখিনি আছিলে শেষত পুনৰ ধন্যবাদ জনাই সকলোকে ভিডিঅ'টো অন্ত পেলাব বিচাৰিছোঁ লগ পাম অন্য এটা ভিডিঅ'ত থেংক ইউ